নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ মই মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মোটামুটি এই মাহটো খুব ভাল দেখা যায়। এই ৰাশিৰ অধিপতি হ'ল বুধ। বৰ্তমান মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বুধাদিত্য যুগ চলি আছে। বুধাদিত্য যুগত তেওঁলোকে খুবেই ভাল ফল লাভ কৰিব। লগতে নক্ষত্ৰ অনুযায়ী কিছু অশুভ। মিথুনৰ যিহেতু ৰাশিৰ তৃতীয়ত কেতু বহি আছে, গতিকে ভাতৃৰ লগত বিৰোধ হ'ব পাৰে, গতিকে অকণমান সাৱধানে চলা ভাল। আৰু নৱমত ৰাহুৱে তেওঁলোকক মিথুন ৰাশিৰ জাতক জাতিকাসকলে বাহিৰৰ ঠাই বা বাহিৰৰ অঞ্চললৈ তেওঁলোকক কিবা কৰ্মক্ষেত্ৰত আগুৱাই নিব পাৰে আৰু মঠ মন্দিৰ হয়তো দৰ্শন তেওঁলোকৰ হ'ব পাৰে এই মে' মাহত। আৰু দশমত তেওঁলোকৰ শনি বহি আছে, সেই সূত্ৰে কৰ্মৰ বা স্থানৰ পৰিৱৰ্তন হ'ব পাৰে আৰু নতুন কৰ্মপ্ৰাপ্তিও হ'ব পাৰে আৰু যথেষ্টখিনি তেওঁলোকে ড্ৰেচিংলি কাম কৰিব পাৰিব। নক্ষত্ৰ মিথুন ৰাশিৰ নক্ষত্ৰ হ'ল 3টা 5, 6, 7। 5টো মৃগশিৰা নক্ষত্ৰ, 6টো আদ্ৰা নক্ষত্ৰ, 7টো পুনৰ্বসু নক্ষত্ৰ। 5 নম্বৰ নক্ষত্ৰ চক্ৰে, 6টো সমুদ্ৰৰ আৰু 7টো সমুদ্ৰ। চক্ৰত পৰিলে আমি ছাতি দিবলৈ পৰামৰ্শ দিওঁ, সমুদ্ৰত পৰিলে আমি শস্যদান দিবলৈ দিওঁ। আৰু শনিৰ যিহেতু দৃষ্টি আছে মিথুন ৰাশিৰ ওপৰত, গতিকে তেওঁলোকৰ ভাল বেয়া মিশ্ৰা মিশ্ৰিত ৰিজাল্ট পাব। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু শনিৰ দৃষ্টি আছে কন্যা ৰাশিৰ ঘৰত, গতিকে তেওঁলোকৰ বিদ্যা শিক্ষাত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকে উপযুক্ত প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। তাৰপিছত আমি ধনু ৰাশিত যিহেতু শনিৰ দৃষ্টি আছে, গতিকে তেওঁলোকৰ পাৰিবাৰিক স্থানটো সাৱধান। পাৰিবাৰিক স্থানত তেওঁলোকৰ পৰিয়ালৰ লগত ভালকৈ মিলা মিছি থাকিলে ভাল। বৃহস্পতিৰ দৃষ্টি যিহেতু লগ্নত বৃহস্পতি বহি আছে, তেওঁলোকৰ লগ্ন স্বাস্থ্য পাতি অলপ শক্তিশালী হ'ব আৰু তেওঁলোকৰ প্ৰেম প্ৰণয়বোৰত ভাল সুফল লাভ কৰিব। পাৰিবাৰিক স্থানটো কিছু পৰিমাণে ভাল দেখা যায় বৃহস্পতিৰ দৃষ্টিৰ বাবে। আৰু এটা জীৱযোগ সৃষ্টি হৈছে, জীৱযোগৰ ফল ভাল লাভ কৰিব আৰু তেওঁলোকে মোটামুটি তেওঁলোকৰ ভালেই দেখা যায়। ৰাহু মিথুন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি মিথুন ৰাশিত দৃষ্টি দিছে আৰু তুলা ৰাশিত দৃষ্টি দিছে আৰু সিংহ ৰাশিত দৃষ্টি দিছে আৰু মীন ৰাশিত দৃষ্টি দিছে। গতিকে দৃষ্টিগোচৰ অনুযায়ী ৰাহুৱে কিছু ভাল ফল দিলেও পৰৱৰ্তী সময়ত কিছু অশুভ ফল সৃষ্টি কৰিব পাৰে, গতিকে সাৱধানে চলাটো ভাল। মঙলে মিথুন ৰাশিত দৃষ্টি দিয়াৰ কাৰণে বহুতখিনি অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু কন্যা ৰাশি, তুলা ৰাশি, কৰ্কট আৰু বৃশ্চিক ৰাশিত মঙলৰ দৃষ্টি আছে, গতিকে মিশ্ৰা মিশ্ৰিত ফল লাভ কৰিব।